7 বছৰৰ পাছত গা লৰিল CIDৰ গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন বিধায়ক এনামুল হক 2012 চনত আত্মহত্যা কৰিছিল তেজপুৰৰ মথুৰা নাথে লিখি গৈছিল 12 পৃষ্ঠাৰ সুইসাইড নোট সুইসাইড নোটৰ স্পষ্টকৈ লিখা আছিল সেই সময়ত জলসিঞ্চন বিভাগৰ OSD এনামুল হকৰ কুকীৰ্তি ঠিকা আবণ্টনৰ নামত এনামুলে লৈছিল 26 লাখ টকা মথুৰা নাথৰ আত্মহত্যাৰ গোচৰ ৰুজু হৈছিল তেজপুৰত পৰৱৰ্তী সময়ত তদন্তৰ দায়িত্ব গ্ৰহণ কৰে CIDয়ে কিন্তু 7 বছৰৰ পাছত CIDয়ে সোমবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন কংগ্ৰেছী বিধায়ক এনামুল হকক মৃত্যুৰ সময়ত দি থোৱা এটা মানে কি নোট সেই আমি হেতুকে প্ৰধান সাক্ষ্য হিচাপে লৈ তেওঁ তাত অভিযুক্ত বুলি আমি লৈ লৈছো নিখাৰ ভিতৰতে লৈ যোৱা হয় তেজপুৰলৈ অৱশ্যে ৰাজনৈতিক প্ৰভাৱৰ বাবে CIDয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল এনামুল হকক তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকা প্ৰাগ নিউজ